Good morning guys, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে আছোঁ। আজি আৰ্লি মৰ্ণিং উঠি পেলাই গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া খাব লাগিব মানে কৰিব লাগিব ব্ৰেকফাষ্ট। আৰু আজি ব্ৰেকফাষ্টটো কিন্তু অলপ স্পেচিয়েল, কিয়নো স্পেচিয়েল মানুহে বনাইছে, চ' স্পেচিয়েল বুলি ক'বই লাগিব। আৰু কোনে বনাইছে গম পাইছেনে? ব্ৰেকফাষ্টটো গম পাইছেনে, মানে আইডিয়া কৰিব পাৰিছেনে বাৰু? হয়, আজি ব্ৰেকফাষ্টটো বনাইছে হাজবেণ্ডে। চ' চাওঁগৈ ব'লকচোন বাৰু কি বনাইছে কি নাই বনোৱা। কিবা এটা য়ামিয়ে হ'ব লাগে, কিন্তু চাই লওঁ, নোচোৱাকৈতো ক'ব নোৱাৰোঁ বাৰু। যি নহওক, কিন্তু আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যে আজিৰ দিনটোত আমি কি কৰোঁ কি নকৰোঁ। আৰু আজি ময়ো কিবা এটা অকণমান নিজকে কিবা অলপ চেঞ্জ কৰিবলৈ বিচাৰিছোঁ অকণমান আৰু। চ' ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে কিন্তু চাই থাকিব দেই। তো ব'লক এতিয়া ব্ৰেকফাষ্ট কৰি ল'মগৈ। আজি আমাৰ ব্ৰেকফাষ্টত আছে ব্ৰেড এগ টোষ্ট আৰু কৈছোঁ অলৰেডি বনাইছে হাবিয়ে, আৰু চাওক একদম খুব ধুনীয়াকৈ বনাইছে। সঁচাই দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে দেখি পেলাই? মোৰ কিন্তু দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, আৰু মোৰ আইডিয়া খাবলৈ ভালেই হ'ব লাগে। আজি ব্ৰেকফাষ্টটো আপোনালোকে দেখা পালে আমি কি খালোঁ, সঁচাই বহুত য়ামি আছিলে। আৰু থেংক ইউ হাবি। আৰু এতিয়া আমাৰ বহুতকেইটা কাম আছে, মানে বহুত কেইফালে যাব লাগিব। চ' এটা কামকেইটা কৰি লওঁ। আৰু আমাৰ মাইনা আছে এতিয়া শুই। মাইনাৰ আজি ভেকচিন আছে, চ' পটাপট তাইক সাৰ পৰা ৰেডি কৰি উলিয়াই লৈ যাব লাগে। আমি আহি পাই গ'লোহি ডক্টৰৰ তাত, আৰু এতিয়া আমি ৱেইট কৰি আছোঁ। কিন্তু ইয়াৰ মাজতে এটা কথা হৈ গৈছে, যদিও ৱেইট কৰি আছোঁ, আচলতে ডক্টৰে চাই পেলাইহে ক'ব যে আজি তাইৰ ভেকচিন দিয়া হ'ব নে নহয়। মাইনাৰ ভেকচিন আজি দিয়া নহ'লে চ' কি কৰিম, ওলাই আহিলোঁ আৰু ভাবিলোঁ যে অকণমান হেয়াৰ কাট কৰি লওঁ, কিয়নো বহুত মানে 1.5 year হৈ গৈছে মই হেয়াৰ কাট কৰা নাই। চ' আমাৰ মাইনাক তাইৰ পাপাকে লৈ আছে, আৰু মই এনেদৰে পাৰ্লাৰত সোমাই লৈ পেলাই এয়া হেয়াৰ কাট কৰিবলৈ বহি আছোঁ। চাওকচোন কেনেকুৱা লাগে। তো গাইজ, আপোনালোকে দেখা পালে আজি আছিলে আমাৰ এনিভাৰ্চাৰী, আৰু সেই এনিভাৰ্চাৰী হেতুকে তেওঁ কেক আনিছিলে আৰু আমি কেক কাটিলো। আৰু আজিৰ দিনটোত দেখা পালে বহুত ঘূৰা ঘূৰি কিবা কিবি কৰি থকা হৈ গৈছে, আৰু সেইকাৰণে আমাৰ মানে গোটেইখিনি ইমান ডিটেইলছত দেখাব পৰা নাই। যি অকণ মানে সৰু সৰু ক্লিপ কৰি ৰাখি দিছো, আৰু ইজনী সিজনক আমি উইচ কৰিলো। আৰু কি বুলি কওঁ, আপোনালোকেও ব্লেছিংছ দিব যাতে আমি আমাৰ যি যুগ্ম জীৱন চিৰ যুগমীয়া হৈ ৰওক, আৰু সদায় আমি ভালে কুশলে থাকো, আৰু প্ৰত্যেক জনমে জনমে যাতে আমি এক হৈ থাকো, সেইটোৱে কামনা কৰিছো। আৰু আপোনালোকে সঁচাকে আশীৰ্বাদ কৰিব দেই। আৰু আজি যিহেতু এনিভাৰ্চাৰী আছিলে, চ' তেওঁ এটা মোক গিফ্ট কৰিছিলে, আৰু সেইটো গিফ্ট এইটো মই খুলি পেলাই দেখাম বাৰু কি আছে গিফ্টটোত। কৈছে যে মোক যিখিনি মানে দৰকাৰ, সদায় মোৰ যিখিনি মানে কি বুলি ক'ম, সদায় লাগতিয়াল বস্তুখিনি, সেইখিনি তেওঁ দিছে বুলি কৈছে। আৰু একচুৱেলি কি হয়, গিফ্টবোৰ দিয়ে থকা হয় ন, চ' ইমান এনেকুৱা নহয় যে একে বহুত কিবা দামী কিবা তেনেকুৱা দিলেহে মানে হ'ব, বা নিদিলেও হ'ব। মইচোন দিব পৰাই নাই, তেওঁ কেতিয়ালৈকে মানে দিয়া কথা ভবা নাই। দিম আৰু ভালকে কিবাই দিম, চ' মানে অকণমান দেৰিকে দিম। কিন্তু সেইটো পিছৰ মেটাৰ। এতিয়া কথাটো হৈছে, মই হেয়াৰ কাট কৰিলো বহুত দিন নহয়, বছৰৰ পিছত, 1.5 year পিছত মই হেয়াৰ কাট কৰিছো। আৰু সেইকাৰণে মই এনেকুৱা একো বেলেগ মই কিবা কিবি মানে কিবা হেয়াৰ কাট মানে তেনেকুৱা কৰা নাই, আৰু মানে একদম অলপ মানে এনেই কৰি থৈ দিছো, আৰু অকণমান আৰু মানে ট্ৰিম কৰা বুলি ক'ব লাগিব। তথাপিও মই দেখাই আছো বাৰু কিমান খিনি মই ছুটি কৰিলো, কিমান কি কৰিলো। এয়া চাওক, তোমাৰ মাইনা একদম উৎপাত কৰি আছে। মই মাইনাকো লৈ লৈছো আৰু দেখাই আছো ৰ'ব হেয়াৰ কাট। এয়া মই আজি হেয়াৰ কাট কৰিছিলো, আৰু এয়া ইমানটোৱে মই লেন্থ ৰাখিছো। বান্ধিব লাগে যিহেতু, সেইকাৰণে মই এনেকে ৰাখিছো, আৰু কৰিব উপায় নাই। একচুৱেলি বেছি শ্বৰ্ট কৰিলেও মই বেয়া পাওঁ, আৰু এনেকে মই ইমানটো লেন্থত ৰাখি পেলাই মই এতিয়া ভাল লাগিছে, মোৰ বহুত ভাল পাইছো। তেওঁলোকে কৈছিলে মই বেলেগ বেলেগ কিবা হেয়াৰ কাট কৰিবৰ কাৰণে, কিন্তু মই ক'লো যে নালাগে, মই এনেকে এইটোতে সন্তুষ্ট হয়। আৰু কি হ'ল জানে, মাইনে বহুত আমনি কৰি আছে, মানে সেইকাৰণে আৰু কি কৰিম, পটাপট কিবা এনেকে কৰি ললো। আৰু বলক আৰু আমাৰ এনিভাৰ্চাৰী গিফ্টটো দেখাই দিওঁ বলক, কি দিছে। এয়া হৈছে সেয়া গিফ্ট, যিখিনি তেওঁ এনিভাৰ্চাৰী বুলি দিছিলে, আৰু মই কৈছো মোৰ যিখিনি দৰকাৰ তেওঁ সেইখিনিয়ে দিছে।
তো গাইজ আপোনালোকে দেখা পালে হাবিয়ে কি গিফ্ট কৰিলে একচুৱেলি যিখিনি মোক দৰকাৰী হয় তেওঁ সেইখিনি গিফ্ট কৰিছে চ' থেংক ইউ চ' মাছ আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে কি মই হেয়াৰৰ ওপৰত এটা টিপছ দিবলৈ বিচাৰিছোঁ সেইটো হৈছে যে আচলতে যিসকলৰ মানে হেয়াৰ ফল হৈছে বা যিসকলৰ স্কাল্পটো বহুত উইক হয় আৰু যাৰ মানে যিবোৰ হেয়াৰ মানে চুলিৰ আগবিলাক অলপ ফাটি ফাটি গৈছে বা কিবা এনেকা কিবা থাকে ন চুলি ছিগি যায় পটককে চুলে চ' সেই যিবিলাক মানে সৰু সুৰা এইবিলাক প্ৰব্লেম সৰু সুৰা বুলি নহয় আচলতে বহুত ডাঙৰ প্ৰব্লেমেই হয় এইখিনি আমাৰ গাৰ্লছৰ এইখিনি বহুত ডাঙৰ প্ৰব্লেম হয় চ' কি কৰিব তেনেকুৱা সময়খিনিত এটা টিপছ দিবলৈ বিচাৰিছোঁ সেইটো হৈছে আপোনালোকৰ চুলি মানে হেয়াৰখিনি ট্ৰিম কৰি থাকিব মাজে মাজে এমাহ ডেৰ মাহৰ অন্তৰত আপোনালোকে কি কৰিব চুলিখিনি আপোনালোকে মানে হেয়াৰখিনি ট্ৰিম কৰি থাকিব তেতিয়া আপোনালোকৰ কি হ'ব যিটো চুলি আগ ফটা প্ৰব্লেম বা যিটো হেয়াৰ ফল হৈছে সেই হেয়াৰ ফলটো কেনেকৈ কণ্ট্ৰল হ'ব বুলি কিয় কৈছোঁ মানে যিহেতু আমাৰ চুলিটোৰ লেন্থটো যদি বহুত বেছি হয় আমাৰ তেতিয়াহ'লে আমাৰ কি হয় আমি কেয়াৰ ল'ব নোৱাৰোঁ কিন্তু যদি আমাৰ অলপ মানে শ্বৰ্ট হয় ন তো তেতিয়াহ'লে আমাৰ কি হ'ব কেয়াৰ লোৱা বা অইল মাছাজ কৰোঁ বা কিবা কিবি আমি প্ৰডাক্টছ এপ্লাই কৰোঁতে আমাৰ বহুতখিনি ইজি হয় আৰু আমাৰ যেতিয়া নেকি আমি বাহিৰত যাওঁ কৰোঁ আমাৰ যিটো ডাষ্ট মানে সেই বস্তুবিলাকৰ পৰা আমাৰ বহুতখিনি বাচিব হয় বা কিবা এখন আমি স্কাৰ্ফ এখন মেৰাই কৰি যাব পাৰোঁ মানে বহুতখিনিৰ পৰা আমি কি বুলি ক'ব পাৰোঁ ৰক্ষা পৰে আৰু আমাৰ যিখিনি চুলি সেইখিনি চ' আপোনালোকক আজি সেইটো টিপছ দিলোঁ আৰু মোৰ বহুত হেয়াৰ ফল হৈছিলে আপোনালোকে দেখা পাইছে মোৰ দুৰ্গা পূজাৰ সময়ত মানে মাইনা আচলতে বেবী মানে ডেলিভাৰী আফটাৰ চি ছেকশ্যন এইটো হয়েই আৰু সেইটো লৈ মই ইমান হেৰি কৰি থকা নাই কিন্তু আৰু বহুত তাৰ মাজতো বহুত কথা আছে সেইখিনি আৰু পিছে পৰা আলোচনা কৰি থাকিম কিন্তু এতিয়া মই কৈছোঁ যে আপোনালোকে দেখা পাইছিলে ন তাৰপিছতো মোৰ বহুত বেছিকৈ হেয়াৰ ফল হৈ গ'ল তাৰপিছতে মই কাটা নাছিলোঁ কিবা কিবি থাকে ন নিয়ম সেইবোৰ আৰু এতিয়া আৰু মোৰ সেই প্ৰব্লেমবোৰ নাই চ' এতিয়া মোৰ কেয়াৰ কৰিবলৈ মানে হেয়াৰ কেয়াৰ কৰিবলৈ বহুত ইজি হ'ব যিহেতু মোৰ কি বুলি কয় লেন্থটো কমাই দিলোঁ আৰু ট্ৰিম কৰি দিলোঁ গতিকে বহুতখিনি ভাল হ'ব মই এতিয়া খুব মানে ইজিলি মোৰ হেয়াৰ কেয়াৰ কৰিব পাৰিম আৰু আশা কৰিছোঁ সোনকালে মোৰ হেয়াৰখিনি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব চ' গাইজ আপোনালোকে সকলোখিনি বস্তু দেখা পালেই আমাৰ এনিভাৰ্চাৰীৰ কথা কৈছোঁ প্লিজ ব্লেছিংছ কৰিব আমাক যাতে আমাৰ যি সৰু পৰিয়াল সেই তিনিজনীয়া সৰু পৰিয়ালটি খুব ভালে কুশলে আমি থাকিব পাৰোঁ সদায় ভালে কুশলে আমি থাকোঁ সেইটো আপোনালোকৰ পৰা আশীৰ্বাদ হিচাপে কামনা কৰিলোঁ মানে আমাৰ যি এনিভাৰ্চাৰী গিফ্ট হিচাপে আপোনালোকৰ পৰা কামনা কৰিলোঁ তো গাইজ আজি মাজে এনেকুৱা টিপছ লৈ আহিম আৰু আপোনালোকে ভিডিঅ'খিনি চাব আৰু সঁহাৰি জনাব আৰু কমেণ্ট আকাৰে আপোনালোকে মোক উৎসাহ প্ৰেৰণা যোগাই যাব আজিলৈ আৰু বেছি দেৰি নকৰোঁ ইমানতে বাই বাই